হে গাইস নমস্কাৰ। আজি লৈ আহিলোঁ কেইটামান গুৰুত্বপূৰ্ণ জিকেৰ প্ৰশ্ন। তো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুসুম্বৰ ভুঞা। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভুঞা। এইবিলাক যিকোনো প্ৰশ্ন কাকতত পৰীক্ষাত আহি থাকে, তো এইবিলাক ভালদৰে মনদৰে পঢ়িব। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? 6 বছৰ, 5 বছৰ, 10 বছৰ আৰু 15 বছৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5 বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ। আগন্তুক যিবিলাক পৰীক্ষা আহি আছে, আশা কৰোঁ এইবিলাক পৰীক্ষাত জিকে ইয়াৰ পৰাই কমন আহিব বুলি। তো প্ৰতিমা বৰুৱা পাণ্ডেই কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? 1991, 1927, 1928, 1950। তো শুদ্ধ উত্তৰ হ'ব 1991 চনত। 1991 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল প্ৰতিমা বৰুৱাই। ভাৰতৰ পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল? 1999, 2001, 1930 আৰু 1925। তো শুদ্ধ উত্তৰ কাৰেক্ট আনচাৰ হ'ব 1925 চনত। 1925 চনত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল চলে ভাৰতত। মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল? মোগলে যেতিয়া শাসন কৰিছিল তেতিয়া ৰাজসভাৰ ভাষা কি আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ আছিল ফাৰ্চী। ফাৰ্চী ভাষাটো আছিল মোগল শাসনৰ ৰাজসভাৰ ভাষা। তো নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? ৰাজধানী এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, বন্দে ভাৰত এক্সপ্ৰেছ, ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছটো অতি দ্ৰুততম ৰেল বৰ্তমান। নেক্সট কুৱেশ্যন, হাজোৰ পুৱামক্কা কোনখন পাহাৰত অৱস্থিত? গৰুচাল পাহাৰত, নীলাচল, মণিকেশ্বৰী পাহাৰত আৰু ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গৰুড়াচল পাহাৰ। গৰুড়াচল পাহাৰত হাজো পুৱামক্কা অৱস্থিত। নেক্সট কুৱেশ্যন, হনুমান চল্লিশা কোনে ৰচনা কৰিছিল? কালিদাস, বাল্মীকি, তুলসীদাস, ওপৰৰ এজনো নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তুলসীদাস। তুলসীদাসে হনুমান চল্লিশা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, তো ইয়াৰ পিছত নেক্সট কুৱেশ্যন হ'ল অসমৰ কৃষি গৱেষণা কেন্দ্ৰ ক'ত আছে? মাৰ্ঘেৰিটা, তিতাবৰ, সাপেখাতী, সোণাৰী। কৃষি গৱেষণা কেন্দ্ৰ তিতাবৰত আছে। তো অপশ্যন বি নম্বৰ শুদ্ধ উত্তৰ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন, 1999 চনত কোনখন দেশ ক্ৰিকেট বিশ্ব জয়লাভ কৰিছিল? অষ্ট্ৰেলিয়া, ভাৰত, ইংলেণ্ড, পাকিস্তান। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অষ্ট্ৰেলিয়া। 1999 চনত অষ্ট্ৰেলিয়াই ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, কোনজন ক্ৰিকেটাৰ 2023 চনত অৰ্জুন বঁটা লাভ কৰিছিল? ৰোহিত শৰ্মা, বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজা, মহম্মদ শামি। এইটো সকলোৱে জানে, সেইটোৰ উত্তৰ হ'ব মহম্মদ শামি। মহম্মদ শামিয়ে 2023 চনৰ খেলখনত অৰ্জুন বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন, কৰম পূজা কোন জনগোষ্ঠীৰ উৎসৱ? বড়ো, মিচিং, চাহ জনগোষ্ঠী, কাৰ্বি। এইটো কমন কুৱেশ্যন, চাহ জনগোষ্ঠীৰ। অপশ্যন চি নম্বৰটো শুদ্ধ উত্তৰ। কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে। ইহঁতৰ জাতীয় উৎসৱ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰা হয়? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। হোলী, আলি আই লিংগা, দেউল আৰু ওপৰৰ এটা নহয়। ফাগুন মাহৰ প্ৰথম বুধবাৰৰ উৎসৱটো হ'ল আলি আই লিংগা। আলি আই লিংগা হ'ল ফাগুন মাহৰ প্ৰথম উৎসৱ, বুধবাৰৰ উৎসৱ। কোন জনগোষ্ঠীয়ে বৈশাগু পালন কৰে? কোন জনগোষ্ঠীয়ে বৈশাগু পালন কৰে? কাৰ্বি, মিচিং, বড়ো আৰু ৰাভা। বড়োসকলে বৈশাগু পালন কৰে। যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰি দিব। ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে চাগে কৰি দিব। বৰপেটা সত্ৰ কোন প্ৰতিষ্ঠা কৰিছিল? মাধৱদেৱে। শুদ্ধ উত্তৰটো মাধৱদেৱ। আপোনালোকে ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, যদি ভাল লাগে আপোনালোকে লাইক কৰিব। এটা লাইকে আমাক ভিডিঅ' বনোৱাত সহায় কৰে। শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? এইটো সকলোৱে জানে, শংকৰদেৱৰ মৃত্যু মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰ শংকৰদেৱৰ মৃত্যু হৈছিল। তাৰপিছৰ কুৱেশ্যন,
শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে? বৰদোৱা, বৰপেটা, নগাঁও, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰদোৱা। বৰদোৱাত শংকৰদেৱৰ প্ৰথমখন সত্ৰ। তাৰপিছৰ কোৱেশ্চন, কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? কলিকতা, দিল্লী, মুম্বাই, হায়দৰাবাদ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুম্বাই। মুম্বাই চহৰখন ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। নেক্সট কোৱেশ্চন, ভাৰতবৰ্ষৰ 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? 1999 চনত, 2010, 2006, 2012। এইটো শুদ্ধ উত্তৰ হ'ব 2012 চনত। 2012 চনত প্ৰথম ভাৰতত 4G মোবাইল সেৱা আৰম্ভ হৈছিল। নেক্সট কোৱেশ্চন, গোৱালপৰীয়া লেখকতাৰ সমগ্ৰাঞ্জী হিচাপে কাক কোৱা হয়? গোৱালপৰীয়া লেখকতাৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰতিমা বৰুৱা পাণ্ডে। প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতৰ সমগ্ৰাঞ্জী হিচাপে জনা যায়। নেক্সট কোৱেশ্চন, লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ কৰিছিল? এই হ'ব ভাৰত, আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমেৰিকা। আমেৰিকাৰ সংবিধান ধাৰণাটো প্ৰথমে আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী কোৱেশ্চন, আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? এইটো কোৱেশ্চন ডাবল হ'ল চাগে, ৰিপিট হৈছে। ইয়াৰ শুদ্ধ উত্তৰ মিচিং। মিচিংসকলে আলি আই লৃগাং পালন কৰে। ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যাদৱ পায়েং। যাদৱ পায়েং ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি জনা যায়। সৰু সৰু কোৱেশ্চন, এইবিলাক মনত ৰাখিব, পৰীক্ষাত আহে। নেক্সট কোৱেশ্চন, হালধি চৰাইয়ে বাওধান খায় কাৰ ৰচনা? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিমেন বৰগোহাঁই। হিমেন বৰগোহাঁইয়ে হালধীয়া চৰাইয়ে বাওধান খায় ৰচনা কৰিছিল। তাৰপিছৰ কুৱেশ্চনটো হ'ব, অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন কিমানখন? 1খন, 2খন, 9খন আৰু 14খন। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল 2খন। অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন 2খন। তো অপশ্যন বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কোন চনত ফাঁচি দিয়া হৈছিল? 1921, 1930, 1857 আৰু 1943। তো শুদ্ধ উত্তৰটো হ'ব ডি, 1943 চনত। 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। তাৰপিছত কোৱেশ্চন, ৰসৰাজ নামেৰে কাক জনা যায়? ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। ৰসৰাজ নামেৰে কাক জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ নামেৰে জনা যায়। সৰু সৰু কোৱেশ্চন হ'লে কি হ'ব, সেইবিলাকে এক্সামত মানে পাহৰি খেলি মেলি লাগি যায়। ৰিভাইজ কৰিলে এইবিলাক নহেৰুৱাই। হিমাচল প্ৰদেশৰ ৰাজধানী কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিমলা। চিমলা হিমাচল প্ৰদেশৰ ৰাজধানী। তাৰপিছৰ কোৱেশ্চন, চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? পদ্মা, যমুনা, ইয়াৰলুং, চাংবো, ওপৰৰ এটাও নহয়। তো চীনত ব্ৰহ্মপুত্ৰ নদীক ইয়াৰলুং চাংবো বুলি নামে জনা যায় বা নামে কোৱা হয়। তো মনত ৰাখিব কোৱেশ্চনটো। কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয়? গুৱাহাটী, যোৰহাট, গোলাঘাট আৰু তেজপুৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী। গুৱাহাটীক পূবৰ পোহৰ বুলি জনা যায় বা কোৱা হয়। নেক্সট কুৱেশ্চনটো আছে, অসমৰ সাংস্কৃতিক ৰাজধানী কি? গুৱাহাটী, যোৰহাট, গোলাঘাট, তেজপুৰ। অসমৰ সাংস্কৃতিক ৰাজধানী কি? এইটো শুদ্ধ উত্তৰ হ'ব যোৰহাট। ডি, অপশ্যন বি টো শুদ্ধ উত্তৰ। অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাট। ইয়াৰ পিছৰ কুৱেশ্চনটো হ'ল, মণিপুৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইম্ফল, ইটানগৰ, আগৰতলা, শ্বিলং। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইম্ফল। ইম্ফলটো মণিপুৰ ৰাজ্যৰ ৰাজধানী। মণিপুৰ ৰাজ্যৰ ৰাজধানী ইম্ফল। তাৰপিছৰ কুৱেশ্চনটো, লোডি বংশৰ প্ৰতিষ্ঠাপক কোন? লোডি বংশৰ প্ৰতিষ্ঠাপক কোন? বাহাদুৰ লোডি, ইব্ৰাহিম লোডি, সিকান্দাৰ লোডি, ওপৰৰ এটা নহয়। শুদ্ধ উত্তৰ বাহাদুৰ লোডি।
অপশন A2 ইয়ার শুদ্ধ উত্তর। অপশন A2 হল ইয়ার শুদ্ধ উত্তর। বাহলুল লোডি বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কোশ্চেন, পৃথিৱীৰ সৰ্ববৃহৎ গভীৰ সাগৰ কোনখন? পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ কোনখন? ইয়াৰ উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰ। মনত ৰাখিব, সৰ্ববৃহৎ আৰু গভীৰ। প্ৰশান্ত মহাসাগৰখন সৰ্ববৃহৎ আৰু গভীৰ। তাৰপিছৰ কোশ্চেন, ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? জিন্তিমণি কলিতা, উমা চেত্ৰী, স্নেহ ৰাণা, অপৰাজিতা নায়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উমা চেত্ৰী। অপশ্যন B2 ইয়াৰ শুদ্ধ উত্তৰ, উমা চেত্ৰী। উমা চেত্ৰী হ'ল ভাৰতীয় মহিলাৰ প্ৰথম স্থান লাভ কৰা খেলুৱৈ। তো ইয়াতে আমাৰ চেনেলটো ৰেড উইথ মি ভিডিঅ'বিলাক চাই আছে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুক পেজ চালে ফ'ল' কৰিব। আমি খুব কষ্টেৰে এইবিলাক ভিডিঅ' বনাওঁ। তোমালোকৰ অসমৰ দিৱস কেতিয়া পালন কৰা হয়? এইটো 2 ডিচেম্বৰ। অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। তো এইখিনিতে ভিডিঅ' মোক ইমান কষ্ট কৰে যদি এটা লাইক কৰে, পৰৱৰ্তী ভিডিঅ' বনোৱাৰ বাবে আমালোকৰ সাহস বা উৎসাহ আহে। সেইকাৰণে লাইক এটা কৰিব। বড়ো ভাষাৰ কিতাপখন কোন চনত প্ৰকাশিত হৈছিল? বড়ো ভাষাৰ কিতাপখন 1915 চনত প্ৰকাশিত হৈছিল বড়ো ভাষাৰ কিতাপখন। তাৰপিছৰ কুৱেশ্যনটো, চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? স্বৰ্ণগিৰি, ৰংপুৰ, ৰঙিয়া, ওপৰৰ এটা নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্বৰ্ণগিৰি। স্বৰ্ণগিৰিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যনটো, তো আজিৰ ভিডিঅ' ইমানলৈকে। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।